ছাৰ এতিয়া দুটা হৈ গ'ল, ৰাতিপুৱা এটা শ্বেয়াৰ কৰিছিলো। Okay. এটাটো আপুনি যোনটো স্ক্ৰীনশ্বট দিছে সেইটো মই ছোৱালীজনী ইয়াৰে হয়, গীতানগৰে হয়। তাই মানে বহুত মোক বাৰে বাৰে জোৰ কৰি আছে বা বনাই দিয়া অলৰেডি মোৰ ষ্টক আউট হৈ গৈছে, বাট মই আকৌ মানে তাইৰ কাৰণে পটলি বেগ কিনি আনিব লগা হৈছে এক্সট্ৰা কৰি। সাৰপ্ৰাইজিংলি মোৰ ঘৰৰ ওচৰত মাৰ্কেটছ এভেইলেবল হয়, চ' মই পালো। আৰু সিহঁত ইটা ভাটা আছে। তাৰপিছতে বিজনেছ বহুত ডাউন। তাই মোৰ পৰা 17th পটলিটো মই ৰেপিডো কৰি পাৰ্চেল কৰি পঠিয়াই দিছো। 17th লৈছে, 17th মই ক'লো যে মই আজি চব চাৰ্জ কৰি দিছো, তুমি 18th পৰা চাৰ্জ কৰিবা। মই ইনফেক্ট যিহেতু তাই মানি ফ্ল' পটলি লৈছিলে, মই গ্ৰীণ কালাৰ কেণ্ডেল এডাল লগত দি পঠিয়াইছিলো। চ' তাইক মই কৈছো তুমি নেক্সট দিনা কালিৰ পৰা তুমি কৰিব পাৰিবা, ধনতেৰছো হয়। আৰু মই ডিৰেকশ্যন কৈ দিছো, চব কৰিছে। তেওঁলোকে ঘৰত কালী পূজা পাতে। তেওঁৰ মানে ছোৱালীগৰাকীৰ জন্মৰ আগৰ পৰাই মাক দেউতাকে কালী পূজা পাতে। আৰু এনেকুৱা মানে সিহঁতৰ বেয়া অৱস্থা হৈ আছিলে যে সিহঁতৰ কালী পূজাত বস্তু কিনিবৰ কাৰণে, যোগাৰ কৰিবৰ কাৰণে তেওঁলোকৰ মানে ফাইনেন্স মিলি অহা নাই। কি কৰিম কি নকৰিম। দেউতাকে তাৰপিছতে কি কৰিছে, সেই পটলিটোৰ ওচৰত গৈ পেলাই বোলে কেণ্ডেল আকৌ এবাৰ জ্বলাইছে। 18th জ্বলালে, 19th আকৌ জ্বলাইছে, যিহেতু 20 তাৰিখে ৰাতি কালী পূজা তেওঁলোকৰ ঘৰত। 19th জ্বলাইছে। আৰু তাৰ পিছত ইমিডিয়েটলি চবকে বোলে কলো কৰিছে দেই, মানে বিল বিলাক পইচা দিবৰ কাৰণে কোনোৱে কল নুঠাই, ৰেছপণ্ড নকৰে। আনএক্সপেক্টেড কিবাখিনি লাক্সৰ এটা এমাউণ্ট সোমাইছে। ছোৱালীগৰাকীয়ে আজি ৰাতিপুৱা মোক মেছেজ দি থৈ দিছে। চ' সেইটোতো মই তাইক 17th দিছো, 18th ইউজ কৰিছে, 19th এইটো ৰিজাল্ট পাইছে। আৰু এজন ক্লাইণ্ট, তেওঁ গুৱাহাটীৰে হয়, তেওঁকো দিছিলো, বিজনেছ কৰে, কনষ্ট্ৰাকশ্যন চাইট। তেওঁৰ বহুত বিলছ ফচি আছিলে। আজি একেলগে তেওঁ 3 lakhsৰ 2খন বিল পাইছে। সেইটোত চেম পটলি সিদিনাখনেই গৈছে, 17th গৈছে। আৰু আজি তেওঁ সেইখন বিল পাইছে। চ' ছাৰ পটলিটো মানে যোনটো এমাউণ্ট ইনভেষ্ট কৰি পেলাই মই ক্লাছটো কৰিছিলো, বা মই মেটেৰিয়েলছ খিনি কিনোতেও, টু বি ভেৰি অনেষ্ট, আমি যোনটো এই ক্ৰিষ্টেলৰ ক্ষেত্ৰত যে পাইছো, যে ক্ৰিষ্টেলৰ মানে দিলে বা বিজনেছ কৰিলে কিমান ইনভেষ্ট কৰিব লাগে, একচুৱেলি মই পটলি ক্ষেত্ৰতো ছেমেই ইউজ কৰিছিলো। আৰু মই চবতে ছেমেই ইউজ কৰো, সেইটোৱে মোৰ মানে টেকনিক হয়। চ' মই ছেম প্ৰচেছতে লৈছিলো। আগতে বুকিং লৈছো, তাৰপিছত এডভান্স পেমেণ্ট হৈছে, তেনেকৈ বস্তুখিনি লৈছো। এণ্ড যিমানত শিকিছিলো তাৰে একচুৱেলি 10 টাইমছে বেছি আহি গ'ল। কাৰণ ভালেকেইটা পটলি চেল কৰিলো যিহেতু এই দিৱালী ধনতেৰছ। আৰু এটা নিজৰ কাৰণেও বনাইছো। এটা খুব ধুনীয়া নিউজ ছাৰ আহি আছে, বাই গডছ গ্ৰেচ, টাচ উড। মই আপোনাক শ্বেয়াৰ কৰিম বাৰু। কিন্তু মানে ময়ো যিহেতু মানি ফ্ল' পটলিটো ঘৰত বনাই থৈছো, মোৰো মানে এটা হেৰি হৈ আছে, মানে আমাৰ ঘৰখনত এটা মানে এইটো ফ্ল'টো আহি আছে, ষ্টাক হোৱা নাই বস্তু এটাৰ কাৰণে। চ' ছাৰ থেংক ইউ ছ' মাছ। আৰু এই ক্লাছটোৰ বাবে মই পে'মেণ্ট কৰিলো, স্ক্ৰীনশ্বটটো শ্বেয়াৰ কৰিব ওলাইছো এতিয়া। যোনে পে'মেণ্ট কৰে, লিংকত পে'মেণ্ট কৰিব, কাৰণ লিংকত পে' কৰিলেহে আপোনালোকে ৰেকৰ্ডিংবোৰ পাব। মোৰ তাত কোনেও যাতে গুগল পে' নকৰে, কাৰণ আগৰ এপটো আমাৰ এতিয়া কামত নাই। ত' লিংকত আপোনালোকে তাত গুগল পে', ফোন পে' দুটাই অপশ্যনছে আছে। ঠিক আছে। আৰু অলৰেডি কৃতিকাই ক'লে ফিডবেকটো, তথাপিও যিটো মেছেজ একচুৱেলি ৰাতিপুৱা দিছিলে, মই ক্লাছত শ্বেয়াৰ কৰিম বুলি ভাবোতে দিছিলোঁ। দীপশিখা বাইদেউ, কিবা কুৱেশ্যন আছিলে? ছাৰ মই সুধিব বিচাৰিছিলো যে মানি অইলটো যে বনোৱা সেইটো কৈছে, এইটো ক্লাইণ্টৰ কাৰণে বনালেও ছেম প্ৰচেছ হ'ব? ছেম প্ৰচেছ। ছাৰ সেইটোৱে ছেম সুধিব। প্ৰচেছ।